সো বন্ধু কথাটো হ'ল বন্ধুসকল এনেকুৱা ধৰণৰ আৰু আপোনালোকে মোক কমেণ্ট কৰি সুধি আছে আৰু কিছুমানে মোক সুধি আছে যে আমাৰ যিটো আৰু আপোনালোকে ইতিমধ্যে গম পাই গ'ল যে আমাৰ যিটো ইণ্টাৰভিউ আসাম পুলিচ AVUB বা FER যিটো ইণ্টাৰভিউসমূহ এই ইণ্টাৰভিউসমূহ 2 অক্টোবৰৰ পৰা আৰম্ভ নহয় 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি আমাৰ যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে আপোনালোকক লাইভ কনফাৰেন্স যোগেদি আপোনালোকক শুনালে আৰু আপোনালোকে নিশ্চয় আই হোপ শুনি পালে আৰু যিটো আমাৰ আহিবলগীয়া যিটো আসাম পুলিচৰ যিটো ভেকেঞ্চি নিউ ভেকেঞ্চি যিটো আহিবলগীয়া আমাৰ 2025ৰ যিটো নিউ ভেকেঞ্চি সো সেই বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে আমাৰ যিটো আহিবলগীয়া নিউ ভেকেঞ্চিসমূহ 2025ত ভেকেঞ্চি খোলা হ'ব। সো আপোনালোকে নিশ্চয় গম পাই গ'ল দুটা ডাউট আপোনালোকৰ ইণ্টাৰভিউ 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰু নেক্সট যিটো আমাৰ আহিবলগীয়া নিউ ভেকেঞ্চি সেই নিউ ভেকেঞ্চি 2025ত 100% আহিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে স্পষ্টভাৱে কোৱা আছে। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই সো আপোনালোকে ভিডিঅ'টো চাই লওক। পুলিচত 6434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আৰু আজি আমি সিদ্ধান্ত ললোঁ যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব। গতিকে মই সকলোকে অনুৰোধ কৰিম যে বানপানীৰ যেতিয়াই পানী শুকাব আমাৰ খেলপথাৰসমূহ মুকলি হ'ব আমি দৌৰা প্ৰেক্টিছ আৰম্ভ কৰিব লাগে কাৰণ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। মোৰ লক্ষ্য হৈছে যে ফিজিকেল টেষ্ট ৰিটেন আৰু ভাইভা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই 6434টা পদ ভৰ্তি কৰিব পাৰোঁ এটা সুন্দৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে ল'ৰা ছোৱালীক নিযুক্তি দিব পাৰোঁ আৰু তাৰ লগে লগে 2025 চনৰ বাবে আকৌ এবাৰ নিযুক্তি প্ৰক্ৰিয়া আমি যাতে আৰম্ভ কৰিব পাৰোঁ। সো বন্ধুসকল আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে আৰু এতিয়া মেইন টপিকটো আপোনালোকৰ আগত মই আলোচনা কৰিব বিচাৰোঁ। মই ঘন স্বাগতম জনাইছোঁ ঘন অফিচাৰ ইউটিউব চেনেল। সো গাইজ আজি আপোনালোকৰ মই কিছুমান ডাউট ক্লিয়াৰ কৰিম আৰু আপোনালোকে 3-4টা ওপৰত আপোনালোকে মোক কমেণ্ট কৰি আছে। সো আপোনালোকক মই সকলো তথ্য আজি সেই ভিডিঅ'টোৰ যোগেদি দিবলৈ চেষ্টা কৰিম। 3 তাৰিখৰ পৰা আৰম্ভ হ'ব 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰু যিটো আমাৰ আহিবলগীয়া ইণ্টাৰভিউসমূহ 2025ত আহিব এইটো ক্লিয়াৰ হৈ গ'ল। আৰু এতিয়া মেইন টপিকটো হ'ল বন্ধুসকল আমাৰ যিটো নেকি আহিবলগীয়া ইণ্টাৰভিউসমূহৰ ভেনু আপোনালোকে ইতিমধ্যে সকলো ডিষ্ট্ৰিক্টৰ গম পাই গ'ল আৰু কিছুমান ডিষ্ট্ৰিক্টত এনেকুৱা হৈ গ'ল যে এটা ডিষ্ট্ৰিক্টৰ পৰা আন এটা ডিষ্ট্ৰিক্টলৈ গৈ কিনি ৰানিংটো কৰিবলগীয়া হ'ব। আৰু আগতে আপোনালোকে যদি ইণ্টাৰভিউ দি পাইছে তেনেহ'লে আপোনালোকে নিশ্চয় গম পাইছে যে আগতে আমাক ফাৰ্ষ্ট পেজ ছেকেণ্ড পেজ হিচাপত আমাক ইণ্টাৰভিউসমূহ লোৱা হৈছিলে কাৰণ যিটো আমাৰ অসম চৰকাৰৰ ইলেকশ্যন আৰু যিটো পঞ্চায়ত ইলেকশ্যন আহি আছে সো পঞ্চায়ত ইলেকশ্যন আমাৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব। সো অসম চৰকাৰে বিচাৰিছে যে নৱেম্বৰ মাহৰ আগতে অক্টোবৰ মাহত আমাৰ সকলো ৰানিং যিটো প্ৰক্ৰিয়াসমূহ এই ৰানিং প্ৰক্ৰিয়াসমূহ শেষ কৰিব বিচাৰিছে। সো সেইটো কাৰণে কি হ'ল 20টা ডিষ্ট্ৰিক্টত আমাক ভেনু দিয়া হৈছে ৰানিং কৰিবৰ কাৰণে আৰু ডিষ্ট্ৰিক্টত যদি অনুমান যে আমি এটা ডিষ্ট্ৰিক্টে আমি ৰানিং কৰিবলগীয়া হৈছিলে কিন্তু এতিয়া চাওক মই এতিয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্ট হয় কিন্তু ডিব্ৰুগড় ডিষ্ট্ৰিক্টত কি হ'ব আকৌ তিনিচুকীয়া ডিষ্ট্ৰিক্টত আমাক ইয়াত দিয়া হৈছে আৰু ধৰি লোৱা লখিমপুৰ আৰু ধেমাজি এনেকুৱা কিছুমানে 2টাকে পৰিছে আৰু কিছুমান ডিষ্ট্ৰিক্টত 3টাকে এনেকুৱা ৰানিংটো কৰিবলগীয়া হ'ব। সো এই বছৰ কি হৈ গৈছে আসাম পুলিচত কেণ্ডিডেট মুঠতে 6,07,00,000 মান কেণ্ডিডেটে এপ্লাই কৰিছে। যদি 6,07,00,000 যদি কেণ্ডিডেটক যদি অক্টোবৰ মাহত যদি 30 দিনত যদি শেষ কৰিবলগীয়া হয় আৰু 20টা ভেনুত সো আপোনালোকে ভাবক যে আমাৰ যিটো ইণ্টাৰভিউ আগৰ যিটো ইণ্টাৰভিউ আৰু এতিয়া ইণ্টাৰভিউ কি হ'বলৈ গৈ আছে। সো আজি সেইটো কাৰণে আজি আপোনালোকক মই ক'ব বিচাৰিম যে আপোনালোকে নিজৰ ষ্টেপটো আপোনালোকে ফ'ল' কৰক কাৰণ যিটো আপোনালোকে আগতে ভাল টাইমত সোমাইছিলে কিন্তু এই বছৰ এনেকুৱা ভাল টাইমত আপোনালোকে সোমাব নোৱাৰিব কাৰণ আপোনালোকৰ ইণ্টাৰভিউ এইবছৰ বহুত হাৰ্ড টু হাৰ্ড হ'বলৈ গৈ আছে কাৰণ আগতে আমি 50জন 100জনকে ৰানিং কৰিবলগীয়া হৈছিলে কিন্তু এই বছৰ তাতকৈ 3 গুণ হ'বলৈ গৈ আছে। এটা গ্ৰুপত 300 4
250 জন আপোনালোকে এতিয়া এবছৰ ৰানিংটো কৰিবলগীয়া হ'ব। চ' ভাবক আপোনালোকে কিমান কষ্ট হ'ব এবছৰ। চ' সেইটো কাৰণে কৈছোঁ আপোনালোকে এতিয়া নিজকে এনেকৈ প্ৰিপেৰেশ্যন কৰক, মানে নিজৰ ষ্টেপটো যাতে যিমান ভিৰ ভাৰ হ'লেও বা 300-250 জনৰ ভিতৰত যদি আপোনালোকে দৌৰিবলগীয়া হ'লেও আপোনালোকে নিজৰ ষ্টেপটো বজাই ৰাখক আৰু আপোনালোকে নিশ্চয় নিজৰ টাইমিং লগাই এতিয়া প্ৰেক্টিচ কৰক। এক গ্ৰাউণ্ডত আপোনালোকে কিমান টাইমিং লয় এইটোকে ফ'ল' কৰি আপোনালোকে এইকেইদিন ৰানিং কৰক ইণ্টাৰভিউ আগলৈকে, যাতে তাত গৈ আপোনালোকে 300-400 জন বা 250 জনৰ ভিতৰত যদি আপোনালোকে ৰানিং কৰিবলগীয়া হয় তেতিয়া উলট পালট হৈ আপোনালোকৰ নিজৰ ষ্টেপটো পাহৰি যাব। চ' সেইটো কাৰণে আপোনালোকে এতিয়া নিজকে প্ৰিপেৰেশ্যন কৰক নিজৰ ষ্টেপটো আৰু নিজে এতিয়া টাইমিং লগাই ৰানিং কৰক। আপোনালোকে এক ৰাউণ্ডত কিমান সময় লাগে এইটো টাইমিংটো আপোনালোকে নিজে মেইনটেইন কৰি এতিয়া ৰানিং কৰক। আজি ভিডিঅ'টো সেইটো কাৰণে আজি আপোনালোকক মই সেই ভিডিঅ'টো বনাইছোঁ, কাৰণ নহ'বলগীয়া ইণ্টাৰভিউ হ'বলৈ গৈ আছে এবছৰ, যিহেতু আছাম পুলিচত নহ'বলগীয়া ইণ্টাৰভিউ হ'বলৈ গৈ আছে, কাৰণ এইবছৰ কেণ্ডিডেট বহুত ভিৰ হ'ব। প্ৰায় এতিয়াতো যদি কালকুলেট যদি কৰিবলগীয়া হয় তেনেহ'লে আপোনালোকে নিশ্চয় কালকুলেট কৰিব 6 লাখ, আপোনালোকে প্ৰায় 6 লাখে ধৰক, 6 লাখ আৰু 20খন ডিষ্ট্ৰিক্ট লগতে 30 দিনত যদি শেষ হ'বলগীয়া হয় তেনেহ'লে আপোনালোকে একদিনত কেইটাকে কেণ্ডিডেট মাতিব আপোনালোকে নিশ্চয় অনুমান কৰক আৰু নিজে কালকুলেট কৰি প্ৰেক্টিচ কৰিবলৈ আৰম্ভ কৰক। চ' সেইটো আছিলে আজি আপোনালোকৰ আগত মই ইনফৰ্মেটিভ ভিডিঅ', কাৰণ এইটো বহুতেই ইম্পৰ্টেণ্ট। বহুতে এনেকুৱা ধৰণৰ আপোনালোকক কোৱা আছে যে কেনেকৈ কি হ'ব, আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাই গৈছে, কিন্তু যিটো মানে মানুহ ভিৰ হ'ব, চ' সেইটো কাৰণে আজি আপোনালোকক সতৰ্ক দিবৰ কাৰণে সেইটো ভিডিঅ'টো বনাইছোঁ। চ' কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আৰু আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব। আৰু আপোনালোকে যদি তিনিচুকীয়া ডিষ্ট্ৰিক্টত যদি কেণ্ডিডেট যদি আপোনালোকে চাই আছে তেনেহ'লে আপোনালোকক কৈ দিছোঁ, আপোনালোকৰ যিটো আমাৰ ডিব্ৰুগড় যিটো আমাৰ খনিকৰত হ'ব আমাৰ যিটো ৰানিং ইণ্টাৰভিউ, আৰু সেই খনিকৰ ফিল্ডখনত প্ৰায় 400 মিটাৰ ট্ৰেক হয়। আপোনালোকে যদি 400 মিটাৰ ট্ৰেকত ৰানিং কৰে, আজিৰ পৰা আৰম্ভ কৰক। আপোনালোকে 400 মিটাৰ ট্ৰেকত প্ৰেক্টিচ কৰক, কাৰণ আপোনালোকে ইয়াত 400 মিটাৰ ট্ৰেকত আপোনালোকে ৰানিং কৰিব লাগিব। চ' সেইটো আছিলে আজি আপোনালোকৰ আগত মোক দিবলগীয়া কিছুমান ইনফৰ্মেটিভ। চ' বাই বাই, লগ পাম আৰু এনেকুৱা নেক্সট ভিডিঅ'ৰ যোগেদি। জয় আই অসম, বন্দে মাতৰম।